ডিজিটেল লাইভলৈ মই ৰশ্মিতা গোস্বামী শনিবাৰে নিশা গুৱাহাটী মহানগৰীত সংঘটিত হোৱা লোভহৰ্ষক সেই যি নিশংস এটা যি আচলতে কাণ্ড য'ত আচলতে দুৰ্ঘটনাৰ এটা ঘটনা সংঘটিত হৈছিল আৰু সেই নিশা সংঘটিত হোৱা সেই ভয়ংকৰ দুৰ্ঘটনা ঠিতাতে প্ৰাণ হেৰুৱাইছিল দুগৰাকীকৈ যুৱতী আৰু আনগৰাকী যুৱতীক ঘটনাস্থলীৰ পৰা চিকিৎসালয়লৈ গেট হস্পিটেললৈ নিয়াৰ পিছতে তেওঁৰ মৃত্যু সাৱটি লয় গতিকে সেই সুইফ্ট ডিজায়াৰ বাহনখনত থকা যিগৰাকী চালক শামীম আহমেদে ইতিমধ্যে প্ৰায় দুটা দিন ধৰি পলায়ন কৰি আছিল আৰু লাহোৱালত মঙ্গলবাৰৰ দিনটো তেওঁক ইতিমধ্যে অৰ্থাৎ আজিৰ দিনটো তেওঁক লাহোৱালৰ পৰা লৈ অনা হৈছে গুৱাহাটীলৈ আৰু ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ যি এটা মদঘৰীয়া কাণ্ড সেই মদঘৰীয়া কাণ্ডৰ মূল অভিযুক্ত শামীম আহমেদক অৰ্থাৎ এই গাড়ীখনৰ চালক যিগৰাকী ইতিমধ্যে পলায়ন কৰি আছিল সেই শামীম আহমেদক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ অনা হৈছে নুনমাটি আৰক্ষী থানাত ইতিমধ্যে তেওঁক জেৰা অব্যাহত ৰখা হৈছে পুৱনিশা 3 বজাত লাহোৱালৰ পৰা গুৱাহাটী আৰক্ষীৰ এটা দল গৈ উপস্থিত হৈছিলগৈ আৰু সেই লাহোৱালৰ পৰা তেওঁক লৈ অনা হৈছে গুৱাহাটীলৈ আৰু এই সমগ্ৰ ঘটনা আচলতে যি দুৰ্ঘটনা সংঘটিত হ'ল অধিকৈ নৃশংস এটা দুৰ্ঘটনা য'ত ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰেৰে অহা এই সুইফ্ট ডিজায়াৰখনে খুন্দা মাৰিছে য'ত ইতিমধ্যে প্ৰাণ হেৰুৱাইছিল তিনিগৰাকীকৈ প্ৰতিভাৱান যুৱতী তাৰ পিছৰ পৰা সমগ্ৰ ঘটনা কেনেদৰে সংঘটিত হ'ল চিচিটিভি কেমেৰাত যিসমূহ দৃশ্য বন্দী হৈছিল তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে সেই ঘটনা এখন প্ৰচণ্ড ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ পিছত ডিভাইডাৰ খুন্দা মাৰিছিল আৰু তাৰ পিছতে বাগৰি পৰিছিল এই সুইফ্ট বাহনখন আৰু যাৰ ফলত তিনিগৰাকীকৈ যুৱতীয়ে প্ৰাণ হেৰুৱাইছিল ইতিমধ্যে পোহৰলৈ আহিছে সমগ্ৰ ঘটনাৰ শেহতীয়া বিৱৰণ য'ত আচলতে ডিচিপিয়ে ইতিমধ্যে নুনমাটি থানাৰ ডিচিপিয়ে সবিশেষ তথ্য দাঙি ধৰিছে যে এই দুৰ্ঘটনা কেনেদৰে সংঘটিত হৈছিল আৰু যথেষ্ট তীব্ৰ গতিত আহিছিল এই বাহনখন নিশা শনিবাৰে নিশা 11 বজাত তেওঁলোকে বাহনখন ধৰা পৰিছিল ভঙাগড়ত য'ত ভঙাগড়ৰ পৰা তেওঁলোকে ৰুদ্ৰাক্ষ মলৰ তলত এই বাহনখন ৰৈ আছিল বুলি কোৱা হৈছে আৰু তাৰ পিছতেই চিচিটিভি ধৰা পৰিছে যে 112লৈ তেওঁলোক সোমাইছিল এই চাৰিগৰাকীকৈ যুৱক যুৱতী অৰ্থাৎ এগৰাকী যুৱক শামীম আহমেদ আৰু বাকী তিনিগৰাকী যুৱতীক তেওঁলোকে গৈছিল 112লৈ তাতে পুৱনিশা 3 বজালৈকে তেওঁলোকে তাত আছিল আৰু 3 বজাৰ পিছত তেওঁলোক ওলাই আহিছিল আৰু 3 বজাৰ পিছত ভঙাগড়ৰ পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তলৈ এই গাড়ীখন বিচৰণ কৰাৰ এটা জিপিএছ যি ৰেকৰ্ড সেয়া ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আৰু ইতিমধ্যেই আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি যে পুৱনিশা প্ৰায় 3 বজাত ভঙাগড়ৰ পৰা ওলাই আহিছিল আৰু ভঙাগড়ৰ পৰা গীতানগৰলৈ বাহনখন গৈছিল আৰু জিএছ ৰোডত আপুনি অনুমান কৰিব নোৱাৰিব বা কল্পনা কৰিব নোৱাৰিব খুব তীব্ৰ বেগত ঘণ্টাত 135 কিলোমিটাৰ বেগত চলিছিলে বাহনখন আৰু পুৱনিশা প্ৰায় দুৰ্ঘটনাটি সংঘটিত হৈছে পুৱনিশা 4:02 মিনিটত আৰু 4:02 মিনিটত যেতিয়া এই ঘটনা সংঘটিত হৈছিল তেতিয়া চিচিটিভিত আৰু এটা দৃশ্য বন্দী হৈছিল য'ত এখন আৰক্ষীৰ বাহন সেই স্থানৰ পৰা আহি থকা দেখিবলৈ পোৱা গৈছিল অৰ্থাৎ সেই স্থানেৰে সেই দিশেৰে গৈ থকা দেখিবলৈ পোৱা গৈছিল আৰু সেই বাহনখনৰ কথা যেতিয়া সোধা হ'ল তেতিয়া কোৱা হৈছে যে ঘটনাৰ 5 মিনিটৰ পিছতেই আৰক্ষীৰ বাহন গৈ তাত উপস্থিত হৈছিলগৈ আৰু 5 মিনিটতে খবৰ পাইছিল আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত আৰক্ষীৰ বাহন গৈ 4:10 মিনিটত উপস্থিত হৈছিল আৰু তাৰ পিছতে সমগ্ৰ ঘটনা অনুসন্ধান আৰম্ভ কৰিছিল যদিও এই যিগৰাকী চালক আছিল শামীম আহমেদে কিন্তু পলায়ন কৰিছিল যিগৰাকী যিগৰাকী মৃত্যু সাৱটি লৈছে পূজাৰ এগৰাকী বান্ধৱীয়ে উল্লেখ কৰিছে যে শামীম আহমেদ পূজাৰ ফ্ৰেণ্ড আছিল আৰু পূজাক লৈ গৈছিল প্ৰথমতে তেওঁলোকৰ যি এগৰাকী বন্ধু আছিল তেওঁৰ পৰা শুনিবলৈ পোৱা গৈছিল যে আইটিএ মাছ খোৱালৈ তেওঁলোকে কমেডি শ্ব' চাবলৈ গৈছিল কিন্তু কমেডি শ্ব' নহয় ভঙাগড়ৰ এই 112হে ৰুদ্ৰাক্ষমলৰ যিখন বাৰ আছে মহলাত ৰুদ্ৰাক্ষমলৰ ওপৰত থকা সেই বাৰখনতহে তেওঁলোকে আচলতে পুৱনিশা 3 বজালৈকে আছিল ডিচিপি গৰাকীয়ে বহুতো তথ্য দাঙি ধৰিছে আমি এইখিনি মুহূৰ্তত নুনমাটি থানাৰ ডিচিপিৰ ভাষ্য আপোনালোকৰ বাবে আগবঢ়াই ল'ব বিচাৰিম ৰাউণ্ড 4:05 মানত মদঘৰীয়া অঞ্চলত যিখন গেট হস্পিটেল আছে সেই গেট হস্পিটেলৰ ওচৰত এটা ভীষণ ডাঙৰ এটা এক্সিডেণ্ট হৈছিলে তাত এখন মাৰুতি ডিজায়াৰ ভেহিকেলে চুইফ্ট ভেহিকেল এখনে ৰখি থকা ট্ৰাক এখনক বেক চাইডৰ পৰা হিট কৰিছিল এই যিটো এক্সিডেণ্ট ইমানেই ভয়ংকৰ আছিল যে সেই তাত থকা 3গৰাকী সহযাত্ৰী এগৰাকী আছিল ড্ৰাইভাৰৰ কো ছিটৰ ওচৰত ফ্ৰণ্ট ছিটত আৰু দুগৰাকী আছিল ৰেয়াৰ ছিটত বেক চাইডে সেই 3গৰাকীৰে ভীষণভাৱে গুৰুত্বভাৱে আঘাত হয় যেতিয়া আমাৰ 112 গুৱাহাটীৰ যিটো নুনমাটিৰ ইমাৰ্জেঞ্চি পুলিচ পাৰ্টি যেতিয়া গম পালে লগালগ তেওঁলোকৰ নিজৰ কামত আগবঢ়াৰ লগে লগে আমাৰ ট্ৰেফিক পুলিচকো খবৰ দিছিলে যিটো আমাৰ ট্ৰেফিক ইমাৰ্জেঞ্চি টিম থাকে নুনমাটিৰ সো তেওঁলোক ঘটনাস্থলীত গৈ
লোকেল পাব্লিককো মই ধন্যবাদ দিছোঁ এই ক্ষেত্ৰত যে লোকেল পাব্লিকেও এই ক্ষেত্ৰত সহায় কৰি গোটেই গুৱাহাটীত এই কমিশ্যনাৰেটৰ গোটেইখিনি পুলিচ 3গৰাকী মানুহক তাৰপৰা ৰিকভাৰী কৰিলে ৰিকভাৰী কৰি তেওঁলোকৰ ওচৰত থকা চবতকৈ নিয়েৰেষ্ট যিখন হস্পিটেল আছিল গেট হস্পিটেললৈ লৈ যায় গেট হস্পিটেলৰ যিখন এটেণ্ডিং ডক্টৰ আছিলে তেওঁলোকে প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো কৰি তেওঁলোকক GMCলৈ আমাৰ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেললৈ ৰেফাৰ্ড কৰি দিয়ে ইয়াতে এইটো কথা কওঁ যেতিয়া আমাৰ পুলিচৰ টীম গৈছিল আমি তাত 3গৰাকী ফেটেল এক্সিডেণ্টত তাৰমানে ফেটেল ইঞ্জুৰি থকা যুৱতী পাইছিলোঁ তাত আমি কোনো ড্ৰাইভাৰ ছিটৰ ছিটটো খোলা আছিল কিন্তু আমি কাকো পোৱা নাছিলোঁ ঘটনাস্থলীৰ পৰা দেখা যায় যে যিজন ড্ৰাইভাৰ বা যোনে চলাইছিল সেই গাড়ীখনৰ ছিটৰ আমাৰ যিটো এয়াৰ বেগ আছে অপেন হৈ আছিলে চ' 3গৰাকী যুৱতীক আমি GMCলৈ লগালগ প্ৰেৰণ কৰোঁ প্ৰেৰণ কৰা তাত থকা GMCৰ যি এটেণ্ডিং ডক্টৰ আছিল তেখেতে 2গৰাকীক বড ডেড বুলি ডিক্লেয়াৰ কৰিছিল আৰু 1গৰাকী ডুৰিং ট্ৰিটমেণ্টত তেখেতৰ স্বৰ্গগামী হৈছিলে পিছত আমি যেতিয়া ভেৰিফাই কৰিছিলোঁ আমি 3গৰাকী মানুহকে আইডেণ্টিফাই কৰিছিলোঁ এগৰাকী আছিল পূজা সাহা তেওঁৰ ঘৰটো আছিল গোৱালপাৰাত আনগৰাকী আছিল আকাংক্ষা শইকীয়া তেওঁৰ ঘৰটো আছিল চাপেখাতি চৰাইদেউত 2গৰাকী আছিল ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত এমপ্লয়ী থাৰ্ড যিগৰাকী হৈছিল তেওঁৰ নামটো আছিলে আৰ্মিনা আহমেদ তেওঁ আছিলে ডাউন টাউন ইউনিভাৰ্চিটিৰ BTechৰ এজন ষ্টুডেণ্ট চ' যেতিয়া আমি পালোঁ আমাৰ যিখিনি ফৰ্মেলিটিজ থাকে আফটাৰ দি এক্সিডেণ্ট আমি তেওঁলোকৰ ঘৰৰ মানুহ বা যিখিনি এমপ্লয়াৰ আছিল বা বন্ধু বান্ধৱখিনি ডেড বডিখিনি আইডেণ্টিফাই কৰাই আমাৰ যিখিনি এক্সিডেণ্টৰ বৰা ইতিমধ্যে সেই কথা অৱগত কৰিছে যে কেনেদৰে আচলতে সমগ্ৰ ঘটনা সংঘটিত হৈছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে ইমান এটা ভয়ংকৰ বা শিহৰণকাৰী দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত নিজৰে 3গৰাকী বান্ধৱীৰ মৃত্যু হোৱাৰ পিছত কেনেদৰে সেই ঘটনাৰ মূল যি কালপ্ৰিট বা যাৰ বাবে ঘটনা সংঘটিত হ'ল খুব তীব্ৰ বেগত এই বাহনখন চলাই থকা শামীম আহমেদৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ল কেনেদৰে আচলতে শামীমে লাহোৰত গৈ আত্মগোপন কৰি থাকিলে তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে আৰু সমান্তৰালভাৱে মদঘৰীয়া ঘটনা সন্দৰ্ভত DCP-গৰাকী আৰু কেইটামান তথ্য উল্লেখ কৰিছে যে য'ত অৰুণাচললৈ পলায়নৰ চেষ্টা চলাইছিল শামীম আহমেদে অৰুণাচললৈ পলায়নৰ চেষ্টা চলাইছিল আৰু অগ্ৰিম জামিন নোপোৱালৈকে অৰুণাচলতে লুকাই থাকিব বিচাৰিছিল শামীম আহমেদে উল্লেখ কৰিব লাগিব যে এই গাড়ীখন যিখন গাড়ী তেওঁলোকে চলাই গৈছিল বা ২৬ তাৰিখে যিদিনাখন পুৱতি নিশা এই ঘটনা সংঘটিত হ'ল 4:02 সেই গাড়ীখনৰ মূল গৰাকী সেই গাড়ীখনৰ গৰাকী হৈছে ধেমাজিৰ পংকজ কুমাৰ দত্ত গতিকে যেতিয়া এই দুৰ্ঘটনাটি সংঘটিত হ'ল যেতিয়া নাম্বাৰ প্লেট পোৱা হ'ল আৰক্ষীয়ে যেতিয়া ফোন কৰিলে ৰেজিষ্টাৰ নম্বৰ তেতিয়া পোৱা গ'ল যে তেওঁ হৈছে মালিক পংকজ কুমাৰ দত্ত তেওঁ ধেমাজিৰ বাসিন্দা গুৱাহাটীৰ ভাৰ্গৱ কুমাৰ ডেকাক তেওঁ গাড়ীখন ভাড়ালৈ দিছিল আৰু ভাৰ্গৱ ডেকাই আকাশ দে নামৰ এজনক দিছিল বাহনখন আৰু গতিকে আকাশ দেৰ পৰাই গতিকে তেতিয়া মন কৰক যে কিমান গৰাকী লোকৰ হাতলৈ গৈছিল এই গাড়ীখন প্ৰথমে এই গাড়ীখনৰ স্বত্বাধিকাৰী বা গৰাকী আছিল পংকজ কুমাৰ দত্তই এই গাড়ীখন দিছিল ভাৰ্গৱ কুমাৰ ডেকাক ভাড়ালৈ অৰ্থাৎ ৰেণ্টলৈ দিছিল যেনেদৰে এজেন্সিক দিয়া হয় তেনেধৰণে এগৰাকী লোকক ভাৰ্গৱ কুমাৰ ডেকাক দিছিল ভাড়ালৈ গাড়ীখন ভাৰ্গৱ কুমাৰ ডেকাই গাড়ীখন দিছিল আকাশ দে নামৰ এজনক আৰু আকাশ দেৰ পৰাহে শামীম আহমেদে এই গাড়ীখন লৈছিল আৰু সেই নিশাটোৱে শামীম আহমেদে সেই আকাশ দেৰ পৰা গাড়ীখন লৈ তেওঁলোকে সেই তেনেধৰণৰ এটা নৈশ পাৰ্টিলৈ গৈছিল নিশা 11 বজাত ভঙাগড়ত উপস্থিত হৈছিল গাড়ীখন ৰুদ্ৰাক্ষ মলৰ তলত তাত দেখিবলৈ পোৱা গৈছে যে CC কেমেৰাত বা যি GPS ট্ৰেক কৰা হৈছে তাত 11 বজালৈকে তাত ৰোৱা দেখিবলৈ পোৱা গৈছে আৰু 11 বজাৰ পৰা 1:12 তেওঁলোক আছিল CC কেমেৰা ধৰা পৰিছে যে 3গৰাকী যুৱক আৰু শামীমে সেই 1:12লৈ তেওঁলোকে গৈছিল আৰু প্ৰায় 19,000 টকাৰ তেওঁলোকে তাত বিল হৈছিল বুলি কোৱা হৈছে 19,000 টকাৰ খানা আৰু খুৰা সেৱন কৰিছিল আৰু 3 বজাত ভঙাগড়ৰ পৰা বাহনখন ওলাই গৈছিল ভঙাগড়ৰ পৰা গীতানগৰলৈ গৈছিল বাহনখন আৰু ঘণ্টাত GS ৰোডত
যিটো জিএছ ৰোড আচলতে প্ৰাণ যিটো জিএছ ৰোডতে আচলতে এই লোকসকলে বা এই তিনি যুৱতী আৰু এজন যুৱকে বিচৰণ কৰিছিল তেওঁলোকৰ 135 কিলোমিটাৰ বেগত ঘণ্টাত 135 কিলোমিটাৰ বেগত গতিকে মন কৰক যে কিমান তীব্ৰ বেগত আছিলে বাহনখনৰ যেতিয়া এই দুৰ্ঘটনাটি সংঘটিত হৈছিল প্ৰায় 90 পৰা 94 কিলোমিটাৰ বেগত ঘণ্টাত সিমান বেগত আছিলে বাহনখন গতিকে দুৰ্ঘটনা 4:02 সংঘটিত হৈছিল আৰু শামীম আহমেদ যিগৰাকী এই ঘটনাৰ বাবে জগৰীয়া শামীম আহমেদক ইতিমধ্যে লাহোৱালৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে যদিও তেওঁ বৰ্তমান জেৰা কৰিব পৰা হোৱা নাই যেতিয়ালৈকে ডিচিপি গৰাকীয়ে এই সংবাদমেল সম্বোধন কৰিছে তেতিয়ালৈ আচলতে তেওঁ যিখিনি তথ্য আৰক্ষীয়ে যিখিনি এই সমগ্ৰ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰি যিখিনি তথ্য দাঙি ধৰিছে সেই তথ্যৰ আধাৰতহে এই ঘটনা জানিব পৰা গৈছে আৰু এই শিহৰণকাৰী দুৰ্ঘটনাৰ আচলতে ৰহস্য এতিয়াও ভেদ হোৱা নাই আচলতে কেনেধৰণে দুৰ্ঘটনাটি সংঘটিত হ'ল সেয়াও আচলতে খুব বেছিকৈ জানিব পৰা হোৱা নাই যদিও যে খুব তীব্ৰ বেগত আছিল এই বাহনখন তেওঁলোকে যিহেতু এখন বাৰত আছিল এক্সোৰৰ বাৰত আছিল গতিকে বাৰত তেওঁলোকে প্ৰায় বহু টকাৰ তেওঁলোকে মদ্যপান কৰিছিল বা তেওঁলোকে সুৰা সেৱন কৰিছিল সেইটো কথাও ইতিমধ্যে পোহৰলৈ আহিছে গতিকে এনেধৰণৰ বহুতো তথ্য উদ্ঘাটন হৈছে যে কেনেধৰণে এই ঘটনাটি সংঘটিত হ'ল আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন স্থানত চিচি কেমেৰা চাই তেওঁলোকৰ লোকেশ্যনবোৰ গম পোৱাৰ কথা উল্লেখ কৰিছে আৰু ঘটনাৰ প্ৰথম খবৰ পাইছিল নুনমাটি আৰক্ষীয়ে 112 বাহনখনে খবৰ পাইছিল এই সমগ্ৰ ঘটনাৰ আৰু আহতসকলক সেই সময়ছোৱাতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল প্ৰথম অৱস্থাত আৰক্ষীৰ দায়িত্ব আছিল যে আহতসকলক চিকিৎসাৰ প্ৰেৰণ কৰা আৰু সেই সুযোগতে শামীমে পলায়ন কৰিছিল গেট হস্পিটেললৈ পোৱাৰ পিছতে শামীমে সেই সুযোগ বুজি সেই স্থানৰ পৰা পলায়ন কৰিছিল আৰু কোৱা হৈছে যে 12,000 টকাৰ তেওঁলোকে বিল পৰিশোধ কৰিছিল আৰু এতিয়া দেখিবলৈ পোৱা গ'ল যে 26 তাৰিখৰ পৰা যেতিয়া এই ঘটনা সংঘটিত হ'ল পুৱতি নিশাৰ পৰা সেই দিনাখনৰ পৰা শামীম আহমেদক বিচাৰি আছিল আৰক্ষী আৰু শিলঙতো প্ৰথমতে শামীম শিলঙলৈ গৈছিল শিলঙত আত্মগোপন কৰি আছিল আৰু শিলঙৰ পৰা তেওঁ তাৰপিছত ডিব্ৰুগড়লৈ গৈছিল লাহোৱালত আত্মগোপন কৰি আছিল আৰু পৰৱৰ্তী সময়ত অৰুণাচললৈ যোৱাৰ এটা কথা গম পোৱা গৈছে যে অৰুণাচললৈ পলায়নৰ চেষ্টা কৰিছিল আৰু সমান্তৰালভাৱে যেতিয়া এই সমগ্ৰ ঘটনাৰ কথা যেতিয়া পোহৰলৈ আহিল যেতিয়া মালিকক সোধা হৈছিল পংকজ কুমাৰ দত্তক তেতিয়া যেতিয়া শামীম আহমেদক ফোন কৰা হ'ল বা যোগাযোগ কৰা হ'ল তেতিয়া শামীমক গাড়ীখন যিগৰাকীয়ে গতাই দিছিল আকাশ দে গতিকে শামীমে গাড়ীৰ মালিকক বেলেগ এখন কাৰ্ড দিছিল বুলি জানিব পৰা গৈছে গাড়ীখনৰ জিপিএছ ট্ৰেক কৰি গাড়ীখন মহানগৰ বিভিন্ন স্থানত ঘূৰি ফুৰা সম্বেদ আৰক্ষী লাভ কৰিছিল আৰু কেইবাটাও দলত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল 26 তাৰিখে নিশাৰ পৰা যেতিয়া এই ঘটনা সংঘটিত হ'ল কেইবাটাও দলত ভাগ হৈ আৰক্ষীৰ যান-বাহন শাখাই আৰু অসম আৰক্ষীয়ে বহুকেইটা দলত ভাগ হৈ এনেদৰে অভিযান আৰম্ভ কৰিছিল আৰু কেনেধৰণে আচলতে এই সম্পৰ্কত বা কেনেধৰণে ঘটনা সংঘটিত হ'ল তাক লৈ সকলো বুজ লোৱা হৈছিল আৰু প্ৰথম অৱস্থাত গেট হস্পিটেললৈ লৈ যোৱা হৈছিল আৰু গেট হস্পিটেলৰ পিছতে জিএমচিএইচলৈ এই তিনিগৰাকী যুৱতীক লৈ যোৱা হৈছিল ইতিমধ্যে ঘটনাস্থলীত যেতিয়া আৰক্ষী গৈ উপস্থিত হৈছিল তেতিয়া এই দুইগৰাকী যুৱতীৰ মৃত্যু হৈছিল আৰু আনগৰাকী যুৱতীক সংকটজনক অৱস্থা লৈ যোৱা হৈছিল য'ত আচলতে তেওঁ পৰৱৰ্তী সময়ছোৱাতে মৃত্যু হয় আৰু এটা কথা জানিব পৰা গৈছে যে ড্ৰাইভাৰৰ এয়াৰবেগ অপেন হৈ আছিল যেতিয়া এই দুৰ্ঘটনা সংঘটিত হৈছিল আৰু দুগৰাকীৰ ঠাইতে মৃত্যু হৈছিল আনগৰাকী যুৱতীৰ চিকিৎসাধীন অৱস্থাতেই মৃত্যু হোৱাৰ কথা ইতিমধ্যে জানিব পৰা গৈছে গতিকে এনেধৰণে এতিয়া শামীম আহমেদ যিগৰাকী সমগ্ৰ ঘটনাৰ আচলতে মূল অভিযুক্ত বুলি কোৱা হৈছে বা যিগৰাকী চালক আছিল শামীম আহমেদ তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে লাহোৱালৰ পৰা গ্ৰেপ্তাৰ কৰি বৰ্তমান নুনমাটি থানালৈ লৈ অনা হৈছে যিহেতু সমগ্ৰ ঘটনা ৰহস্য ৰূপ পৰিবলৈ আৰু আচলতে যি ৰহস্য বৰ্তমান ভেদ হৈছে যে শামীম আহমেদে কোনো ধৰণৰ বা এই যুৱতী তিনিগৰাকী কোনো ধৰণৰ কমেডি শ্ব' চাবলৈ তেওঁলোক যোৱা নাছিল গুৱাহাটী মহানগৰীত তেওঁলোক আছিল ভঙাগড়ত তেওঁ প্ৰথমতে নিশা 11 বজাত সেই বাহনখন দেখা গৈছিল আৰু আকাংক্ষা শইকীয়া যিগৰাকী এই সমগ্ৰ ঘটনাত মৃত্যু হৈছে তেওঁৰ পিতৃয়ে জনাইছিল যে নিশা 11 বজাত আকাংক্ষাই ঘৰলৈ ফোন কৰিছিল শিৱসাগৰৰ সাপেখাতিৰ যুৱতী আছিল আকাংক্ষা শইকীয়া আৰু আকাংক্ষাই শিৱসাগৰৰ পৰিয়াললৈ ফোন কৰি কৈছিল যে তেওঁ কিছু সময় পিছতে শুবলৈ যাব কাৰেণ্ট নাই গতিকে সেই ফোনটো তেওঁ অফ হৈ যাব পাৰে বা ফোন অফ হ'ব পাৰে চাৰ্জ নাই বুলি কৈছিল আৰু তাৰপিছতে তেওঁলোকে আচলতে নিশাৰ ভাগত সেই তেওঁলোকে ঘৰৰ পৰা ওলাই আহিছিল সমান্তৰালভাৱে পূজা দাস আৰু যিহেতু ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ দুগৰাকী তেওঁলোকে কৰ্মচাৰী আছিল য'ত আচলতে আকাংক্ষা শইকীয়া এগৰাকী খুব মেধাৱী
ছাত্ৰী আছিল বা এগৰাকী মেধাৱী যুৱতী আছিল, পূজা দাস আছিল, আৰ্চনা আছিল। গতিকে এই সমগ্ৰ ঘটনা আচলতে সমগ্ৰ অসমতে শোকৰ ছাপ পেলাইছে, বিশেষকৈ যি আচলতে পুৱতি নিশা সংঘটিত হোৱা এই দুৰ্ঘটনা য'ত তিনিগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাইছে, সেই ঘটনা আচলতে যথেষ্ট এটা শিহৰণকাৰী ভয়ংকৰ পথ দুৰ্ঘটনাৰ এই সময়ছোৱাতেই ডিচিপিগৰাকীয়ে আৰু এটা কথা উল্লেখ কৰিছে, যাতে সকলোৱে এই নিশাৰ ভাগত বা যেতিয়াই তেওঁলোকে নিজৰ যান বাহনসমূহ চলায় বা গাড়ী চলাই খুব তীব্ৰ বেগত নচলাবলৈ আৰু সকলো চালকসকলক সাৱধান হ'বলৈ আহ্বান জনাইছে, যিহেতু দুৰ্ঘটনাৰ সংখ্যা ক্ৰমান এতিয়া বৃদ্ধি পাবলৈ ধৰিছে। আৰু এই মাহটোতে এপ্ৰিল মাহটোতেই গুৱাহাটী মহানগৰীকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তত য'ত সিদিনা এগৰাকী বিহুৱতীয়ে প্ৰাণ হেৰুৱাইছে, বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱাৰ সময়ছোৱাতো এনেধৰণৰ বহুকেইটা দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে। গতিকে সকলো চালককে সাৱধান আৰু সচেতন হৈ গাড়ীসমূহ চলাবলৈ আহ্বান জনোৱা হৈছে, যিহেতু এখন গাড়ীৰ চালকৰ হাততে আনসকল যাত্ৰী বা আনসকল লোকৰ প্ৰাণৰ কথা বা এনেধৰণৰ জীৱনৰ নিৰাপত্তাৰ কথা জড়িত হৈ থাকে। গতিকে এয়া কথা পোহৰলৈ আহিছে যে নিশাৰ ভাগত এই শামীম আহমেদ সহ তিনিগৰাকী যুৱতী, তেওঁলোক ৰুদ্ৰাক্ষ মলৰ যিখন এক্সোৰ বাৰ আছিল, সেই বাৰতে নিশা 3 বজালৈকে আছিল। 3 বজাত তেওঁলোক তাৰ পৰা ওলাই আহিছিল, গুৱাহাটীৰ বিভিন্ন প্ৰান্তত তেওঁলোকে বিচৰণ কৰিছিল। পুৱতি নিশা 4:02 সেই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হ'ল, যিটো সময়ছোৱাত এই গাড়ীখনৰ স্পীড আছিল ঘণ্টাত 96 কিলোমিটাৰ। গতিকে এনেধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই বৰ্তমান শামীম আহমেদে যিগৰাকী পলায়ন কৰিছিল, প্ৰথমতে শ্বিলঙত আছিল, তাৰপিছত তেওঁ তাৰ পৰা পলায়ন কৰি আত্মগোপন কৰিছিল লাহোৱালত, আৰু লাহোৱালত আৰক্ষীয়ে তেওঁক দেখাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰিছে। আৰু অসম আৰক্ষীৰ গুৱাহাটী মহানগৰীৰ এটা আৰক্ষীৰ দল গৈ লাহোৱালৰ পৰা পুৱতি নিশা 3 বজাত শামীমক লৈ আনে গুৱাহাটীলৈ, আৰু ইতিমধ্যেই নুনমাটি থানাত তেওঁক জেৰা অব্যাহত ৰখা হৈছে। আৰু পৰৱৰ্তী সময়ত এই সময়ছোৱাত কেনেধৰণৰ বহু ঘটনা সংঘটিত হ'ল সেয়া জানিবলৈ বা আপোনালোকৰ মাজলৈ লৈ আহিম। কিন্তু এখন ৰৈ থকা ট্ৰাকত এখন প্ৰচণ্ড জোৰেৰে যি এখন আচলতে ছুইফ্ট ডিজায়াৰ বাহনে খুন্দা মাৰিলে, পিছফালৰ পৰা গৈ খুন্দা মাৰিলে, সেই ঘটনা আৰু বিশেষকৈ মহানগৰীৰ বিভিন্ন প্ৰান্তত য'ত আচলতে ট্ৰেইলাৰ বা এই 6চকীয়া 10চকীয়া যিবোৰ ট্ৰাক ৰৈ থাকে, সেইসমূহতো নিশাৰ ভাগত যথেষ্ট তীব্ৰ বেগত অহা এনেধৰণৰ গাড়ীৰে দুৰ্ঘটনা সংঘটিত কৰাও দেখিবলৈ পোৱা যায়। গতিকে সেই সন্দৰ্ভতো আৰক্ষী সতৰ্ক হ'ব বা যান বাহন আৰক্ষীয়ে এই সন্দৰ্ভতো তেওঁলোকৰ আচলতে যি কৰণীয় আছে বা যি কৰ্তব্য আছে বা কি স্থানত আচলতে এনেধৰণৰ গাড়ীবোৰ ৰৈ থাকে, গতিকে সেই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। ট্ৰাকখনৰ সন্দৰ্ভতো তেওঁলোকে অব্যাহত ৰাখিছে অনুসন্ধান বা তদন্ত। কিন্তু এনেধৰণৰ এটা ঘটনা যি মদঘৰীয়াত সংঘটিত হৈছে, সেই ঘটনা আচলতে সমগ্ৰ অসমতে শোকৰ ছাপ পেলাইছিল। 3টাকৈ পৰিয়াললৈ নামি আহিছিল কাল অমানিশা, আৰু এই 3গৰাকী যুৱতীৰ প্ৰাণ হেৰুৱাৰ পিছতে যিগৰাকী যুৱকে বা যিগৰাকী চালকে পলায়ন কৰিছে শামীম আহমেদ, ইতিমধ্যে শামীম আহমেদ পৰিছে নুনমাটি।